এজন ব্যক্তিয়ে পাৰ্চনেল লোন লৈছিল। দুৰ্ভাগ্যবশতঃ ব্যক্তিজনৰ মৃত্যু হ'ল। সেই লোন ফেমিলিয়ে পৰিশোধ কৰিব লাগিব নেকি? আহক জানো লোন ৰিকভাৰীৰ নিয়ম। পাৰ্চনেল লোন হৈছে আনছেকিউৰ লোন, মানে ইয়াত কোনো প্ৰপাৰ্টি বা এছেটছ বন্ধকত ৰাখিব নালাগে। কেৱল ইনকাম, জব প্ৰফাইল আৰু চিভিল স্ক'ৰৰ ওপৰত ভিত্তি কৰি বেংকে লোন দি দিয়ে। যদি পাৰ্চনেল লোন লোৱা ব্যক্তিজনৰ মৃত্যু হয়, তেতিয়া কি হ'ব? ইয়াৰ চিধা উত্তৰ, লোন তাৰ লগে লগে শেষ হৈ যায়। বেংকে ফেমিলি মেম্বাৰৰ পৰা পইচা বিচাৰিব নোৱাৰিব। নিয়মটো হৈছে, যদি লোন লোৱা ব্যক্তিৰ মৃত্যু হয়, পাৰ্চনেল লোনৰ পইচা আদায় কৰিবলৈ লিগেলি কাকো ফ'ৰ্চ কৰিব নোৱাৰে, না ফেমিলিক না উত্তৰাধিকাৰীক। তেনে পৰিস্থিতিত বেংকে সেই লোনক ৰাইট অফ কৰি দিয়ে, মানে সেই এমাউণ্টক বেংকে নিজৰ বুকৰ পৰা আঁতৰাই দিয়ে। এতিয়া যদি হোম লোনৰ বিষয় লৈ কথা পাতোঁ, ইয়াত নিয়ম আকৌ বেলেগ। প্ৰপাৰ্টিৰ কাগজ বন্ধকত ৰাখিব লাগে। যদি হোম লোন লোৱা ব্যক্তিৰ মৃত্যু হয়, কো-এপ্লিকেণ্ট বা উত্তৰাধিকাৰীয়ে সেই লোন পৰিশোধ কৰিব লাগে। যদি তেওঁলোকে লোন পৰিশোধ কৰিব নোৱাৰে, বেংকে প্ৰপাৰ্টি বিক্ৰী কৰি লোনৰ পইচা আদায় কৰে। আজিকালি বহুতে হোম লোন ইঞ্চুৰেঞ্চ লৈ থয়। যদি লোন লোৱাজনৰ মৃত্যু হয়, ইঞ্চুৰেঞ্চ কোম্পানীয়ে সেই লোনৰ পইচা বেংকক দি দিয়ে। এই কথাখিনি সকলোৱে জনা দৰকাৰ, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।